এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ কাৰণ কৰ্মচাৰীসকলৰ বাবে এবাৰ আহিছে ধামাকা অফাৰ কাৰণ ডিএ মাৰ্চ হ'ব বেসিক স্যালাৰি এবাৰ কৰ্মচাৰীসকলৰ বাবে এই ডাঙৰ খবৰ আহিছে 7 পে কমিছনৰ এই গুৰুত্বপূৰ্ণ খবৰ যে মোদী চৰকাৰ কৰ্মচাৰীসকলৰ ডিএ বেসিক স্যালাৰিৰ লগত মাৰ্চ হ'ব কি আপডেট আহিছে সবিশেষ জানিবৰ বাবে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব চৰকাৰী কৰ্মচাৰীসকলৰ বাবে শেহতীয়াভাৱে ডিএ পুনৰ বৃদ্ধি কৰা হৈছে কৰ্মচাৰীসকলৰ ডিএ 53% লৈ বৃদ্ধি পাইছে বৰ্তমান কৰ্মচাৰীসকলৰ মৌলিক লেভেল 53% স্পৰ্শ কৰিছে আৰু এতিয়া আশা কৰা হৈছে যে ডিএ বেসিক স্যালাৰিৰ সৈতে একত্ৰিত কৰা হ'ব কিন্তু দেখা গৈছে যে ডিএ 50% অতিক্ৰম কৰাৰ পাছতো ডিএ আৰু ডিআৰ বেসিক দৰমহাৰ সৈতে একত্ৰিত কৰা হোৱা নাই আৰু এগৰাকী জ্যেষ্ঠ বিষয়াই এই সন্দৰ্ভত মন্তব্য কৰিছে তেওঁ কয় যে যেতিয়াই পঞ্চম দৰমহা আয়োগত 50% ডিএ অন্তৰ্ভুক্ত কৰা হৈছিল তেতিয়া ইয়াক মৌলিক দৰমহাৰ সৈতে একত্ৰিত কৰা হৈছিল আৰু ষষ্ঠ দৰমহা আয়োগৰ অধীনত বেসিক স্যালাৰিৰ ডিএৰ সৈতে একত্ৰিত কৰা হৈছিল গতিকে যেহেতু এবাৰ 50% অতিক্ৰম কৰিছে সেয়ে এবাৰো ডিএ বেসিক স্যালাৰিৰ লগত মাৰ্চ কৰিব লাগে ইপিনে জানুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ডিএ বৃদ্ধিৰ কথা মাৰ্চ মাহত ঘোষণা কৰা হ'ব অৰ্থাৎ জানুৱাৰীৰ ডিএ বৃদ্ধি আপোনালোকৰ মাৰ্চ মাহত ঘোষণা কৰিব আৰু পৰৱৰ্তী সময়ত জুলাই মাহৰ ডিআৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত বৃদ্ধি পায় ইপিনে কেন্দ্ৰীয় চৰকাৰ ফালৰ পৰা ডিএ বেসিক স্যালাৰিৰ লগত মাৰ্চ কৰা প্ৰসংগত কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনাইছে যে এই সন্দৰ্ভত চিন্তা চৰ্চা চলি আছে আৰু কি মন্তব্য কৰিছে আপোনালোকক জনাব বিচাৰিছো Sir, I have two questions. One about the DA. And under the 6th pay commission, there was a provision to merge DA when it is exceeding 50%. So it's a long demand. Now it has exceeded 50%. I believe it is 55% now. If I'm wrong, please correct me, sir. So is there any proposal to merge if it is exceeding 50%? पहले प्रश्न का जवाब मैं आपको और जानकारी लेके दे पाऊंगा ये फैसला अभी डिस्कशन में होगा मेरी जानकारी में नहीं अभी আৰু এই আছিল আজিৰ ভিডিওটোত কৰ্মচাৰীসকলৰ এনে ধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ